গুৰুত্বপূৰ্ণ খবৰ অহা 18 জুনত আপোনাৰ বেংকত সোমাব চৰকাৰী ধন দেশৰ কোটি কোটি লোকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছো যেহেতু মোদী চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ 17 সংখ্যক যি কিস্তি সেই 17 নম্বৰ কিস্তি মুকলি কৰিব য'ত কৃষকসকলক 2000 টকাকৈ লাভ কৰিব আৰু অহা 18 জুনত এই ধন ৰাখি কৃষকৰ একাউণ্টত সোমাব সবিশেষ জনাব বিচাৰিছো কোনে কোনে ধন লাভ কৰিব আৰু কিমান ধন লাভ কৰিব সৰ্বমুঠ সবিশেষ তথ্য এই মুহূৰ্তত লৈ আহিছো যেহেতু 18 জুন মঙ্গলবাৰে বেংকত সোমাব চৰকাৰী ধন অহা 18 জুন মঙ্গলবাৰে দেশৰ কোটি কোটি লোকৰ বাবে এটা ভাল খবৰ মোদী চৰকাৰে কৃষকৰ বাবে মুকলি কৰিব পিএম কিষাণ আঁচনিৰ 17 নম্বৰ যি কিস্তি সেই কিস্তি মুকলি কৰিব আৰু 2000 টকাকৈ যেহেতু লাভ কৰে প্ৰতিটো কিস্তিত কৃষকসকলে প্ৰায় দেশৰ প্ৰায় 9 কোটি 30 লাখ কৃষকৰ বেংক একাউণ্টত এই ধন জমা হ'ব বাৰাণসীৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এই পিএম কিষাণৰ ধন 17 সংখ্যক যি কিস্তি সেই কিস্তিৰ ধন মুকলি কৰিব আৰু অসমৰ প্ৰায় 17.5 লাখ কৃষকে এই ধন লাভ কৰিব 17,50,000 কৃষকে এই ধন লাভ কৰিব বছৰত তিনিটা কিস্তিত এই ধন প্ৰদান কৰা হয় 2000 টকাকৈ আৰু বছৰত সৰ্বমুঠ 6000 টকা কৃষকসকলে লাভ কৰে তাৰে 17 নম্বৰ যি কিস্তি সেই কিস্তিৰ ধন কৃষকসকলে লাভ কৰিব অহা 18 জুন তাৰিখে কৃষকৰ বেংক একাউণ্টত 2000 টকাকৈ যি ধন ৰাখি হেতু পিএম কিষাণ যি আঁচনি সেই আঁচনিৰ অধীনত সেই ধন প্ৰদান কৰা হ'ব যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰলৈ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই পিএম কিষাণৰ এই ধনৰাশি মুকলি কৰাৰ কথা ঘোষণা কৰিছিল যেহেতু কৃষকসকলৰ বাবে এটা এই আঁচনিৰ ধনৰাশি যেহেতু মুকলি কৰাৰ কথা ঘোষণা কৰিছিল আৰু সেই ধন অহা 18 জুন তাৰিখে মুকলি কৰি দিয়া হ'ব 18 জুন তাৰিখে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত এই 17 সংখ্যক কিস্তি দিয়া হ'ব 2000 টকাকৈ দিয়া হয় যেহেতু প্ৰতিটো কিস্তিত আৰু বছৰত প্ৰায় তিনিটা কিস্তিতে ধন দিয়া হয় বছৰত সৰ্বমুঠ 6000 টকা কৃষকসকলে লাভ কৰে কৃষিৰ ক্ষেত্ৰত যি আনুষংগিক খৰচ সেই খৰচৰ বাবে চৰকাৰে এই ধন প্ৰদান কৰে সাৰ বা বীজ ক্ৰয়ৰ বাবে এনে ধৰণৰ এই ধনৰাশি প্ৰদান কৰা হয় আৰু দেশৰ প্ৰায় 9 কোটি 30 লাখ লোকৰ একাউণ্টত এই 17 সংখ্যক যি কিস্তি সেই কিস্তিৰ ধন বেংক একাউণ্টত সোমাব প্ৰায় 9 কোটি 30 লাখ লোকৰ বেংক একাউণ্টত আৰু অসমৰ প্ৰায় 17,50,000 কৃষকে এই ধন লাভ কৰিব অসমৰ 17,50,000 কৃষকে প্ৰধানমন্ত্ৰী যি কিষাণ আঁচনি পিএম কিষাণ আঁচনিৰ এই 17 সংখ্যক কিস্তিৰ ধন লাভ কৰিব পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব ইয়াৰ বাবে কৃষকসকলে কোনো ধৰণৰ চৰকাৰী কাৰ্যালয়লৈ যাবৰ প্ৰয়োজন নাই বা বেলেগ উপায়েৰে এই ধন গ্ৰহণ কৰিব নোৱাৰিব পোনপটীয়াকৈ কৃষকৰ যি বেংক একাউণ্ট আছে বেংক আধাৰ সংলগ্ন যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত এই ধনৰাশি প্ৰদান কৰা হয় পোনপটীয়াকৈ আৰু 2000 টকাকৈ যেহেতু প্ৰতিটো কিস্তিত লাভ কৰে গতিকে 17 সংখ্যক কিস্তিৰ ধন প্ৰদান কৰা হ'ব অহা 18 জুন মঙ্গলবাৰে দেশৰ প্ৰায় 9 কোটি 30 লাখ লোকৰ বেংক একাউণ্টত 9 কোটি 30 লাখ কৃষকৰ বেংক একাউণ্টত এই ধন প্ৰদান কৰা হ'ব 2000 টকাকৈ প্ৰদান কৰা হ'ব আৰু অসমৰ কিমান সংখ্যক কৃষকে এই ধন লাভ কৰিব অসমৰ প্ৰায় 17,50,000 কৃষকে এই ধনৰাশি লাভ কৰিব কৃষিৰ আনুষংগিক খৰচৰ বাবে এই ধন প্ৰদান কৰা হয় পিএম কিষাণ নিধিৰ এই ধন প্ৰদান কৰা হয় 2000 টকাকৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ এক কৃষকৰ সকলৰ বাবে এক বিশেষ যি আঁচনি পিএম কিষাণ সেই পিএম কিষাণৰ 17 সংখ্যক কিস্তিৰ ধন অহা 18 জুন মঙ্গলবাৰে মুকলি কৰি দিয়া হ'ব আৰু দেশৰ প্ৰায় 9 কোটি 30 লাখ লোকৰ বেংক একাউণ্টত এই ধন সোমাব জমা হ'ব 9 কোটি 30 লাখ কৃষকৰ একাউণ্টত ধন জমা হ'ব পোনপটীয়াকৈ আৰু অসমৰ প্ৰায় 17,50,000 কৃষকৰ বেংক একাউণ্টত এই ধনৰাশি জমা কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কিষাণৰ এই যি কিস্তি এই কিস্তিৰ ধন মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল আৰু সেই ঘোষণা অনুসৰি অহা 18 জুনত এই ধনৰাশি পোনপটীয়াকৈ জমা কৰা হ'ব দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত প্ৰায় 9 কোটি 30 লাখ কৃষকৰ বেংক একাউণ্টত এই 17 সংখ্যক কিস্তিৰ ধন প্ৰদান কৰা হ'ব 2000 টকাকৈ আৰু অসমৰ প্ৰায় 17,50,000 কৃষকৰ বেংক একাউণ্টত এই ধন প্ৰদান কৰা হ'ব পুনৰ এবাৰ জনাব বিচাৰিছো ইছান নিউজৰ দৰ্শকসকলক যেহেতু দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ
যিহেতু মোদী চৰকাৰৰ যি PM কিষাণ আঁচনি সেই PM কিষাণ আঁচনিৰ অধীনত যি 17 সংখ্যক কিস্তিৰ ধন সেই 17 সংখ্যক কিস্তিৰ ধন অহা 18 জুন তাৰিখে দেশৰ কৃষকসকলৰ বেংক একাউণ্টত জমা কৰা হ'ব কোটি কোটি কৃষকৰ বেংক একাউণ্টত জমা কৰা হ'ব মোদী চৰকাৰে মুকলি কৰিব PM কিষাণৰ যি 17 সংখ্যক কিস্তি সেই 17 সংখ্যক কিস্তিৰ ধন 2000 টকাকৈ লাভ কৰিব কোটি কোটি কৃষকে যেহেতু বছৰত 3টা কিস্তিতে ধন প্ৰদান কৰা হয় সৰ্বমুঠ 6000 টকা এটা বছৰত লাভ কৰে কৃষকসকলে কৃষিৰ যি আনুষাংগিক খৰচ সেই খৰচৰ বাবে দেশৰ সৰ্বমুঠ 9 কোটি 30 লাখ কৃষকে এই ধন লাভ কৰিব বাৰাণসীৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই PM কিষাণৰ এই 17 সংখ্যক কিস্তিৰ ধন মুকলি কৰিব আৰু অসমৰ 17,50,000 কৃষকে এই ধন লাভ কৰিব আপুনিও যদি PM কিষাণৰ অধীনত আপুনিও যদি পঞ্জীয়নভুক্ত কৃষক তেনেহলে আপুনিও এই ধনৰাশি লাভ কৰিব অহা 18 জুন তাৰিখে